ৰিস্ক হেতু ইস্ক হে ৰিস্ক ললো আমি আৰু ইস্ক কৰিলে বিশাল ফুকন আৰু চুমি বৰাৰ নিচিনা কিছুমান স্কেমাৰে এনেকুৱা ধৰণৰ ৰুমি চমি আগতেও আছিল এতিয়াও আছে আৰু ভৱিষ্যতেও আহি থাকিব তো সেইটো আমাৰ মূল বিষয় নহয় তেওঁলোকে কিয় স্কেম কৰি আছে তেওঁলোকৰ কি অভিসন্ধি এতিয়া কথাটো হ'ল যে এই বিশাল পৃথিৱীত মই এজন বিশালৰ কথা কোৱা নাই এই বিশাল পৃথিৱীত আমাৰ যি সামান্য পুঁজি আছে এই সামান্য পুঁজিখিনিক এই স্কেমাৰবোৰৰ পৰা কেনেকৈ বচাই ৰাখিব পাৰোঁ তো ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ বহুতে বৰো খাই যাব পাৰে মই জাষ্ট কিছুমান ইম্পৰ্টেণ্ট কথা ক'ম যাতে আপোনালোকে নিজকে এই স্কেমাৰবোৰৰ পৰা বচাই ৰাখিব পাৰে তো এতিয়া কথাটো হ'ল যে এই যে ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট আপোনালোকে শুনি থাকে এই কনচেপ্টটো অসমীয়া মানুহৰ কাৰণে খুবেই নতুন কিন্তু ইণ্ডিয়াত বেলেগ ৰাজ্যবিলাকত আগৰ পৰাই চলি আছে স্পেচিয়েলি মুম্বাই হওক বা দিল্লী হওক এইবিলাক ষ্টেটত হয় ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ পৰা পইচা আহে ভালেখিনি পইচা আহে কিন্তু এনেকুৱা নহয় যে আপোনালোকে 1 লাখ টকা ইনভেষ্ট কৰি দিলে আৰু 2-3 মাহৰ পিছত সেই পইচাখিনি 1.5 লাখ 2 লাখ টকা ঘূৰি আহিব তেনেকুৱা ধৰণৰ নহয় হয় ৰিটাৰ্ণ আহে 12% ৰিটাৰ্ণ আহিব 13% ৰিটাৰ্ণ আহিব আৰু সেইটো আহিব বছৰত অৰ্থাৎ বেংকতকৈ বেছি ৰিটাৰ্ণ আহে কিন্তু ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং মানে এনেকুৱা নহয় যে আপোনালোকৰ পইচা 1 লাখৰ পৰা গৈ 10 লাখ হৈ যাব 12 লাখ হৈ যাব যিটো এটা ভুৱা মানে মিথ্যা কথা আৰু সেইটোৰ অভিসন্ধিত পৰি পেলাই মানুহবোৰে নিজৰ টকা পইচাখিনি হেৰাই আছে এই চুমি বৰুৱাহঁতে যিবিলাক ৱেবছাইট বা এপৰ নাম আপোনালোকক কৈ আছে বা আমাক কৈ আছে সেই এপ বা ৱেবছাইটটো ভেৰিফাইড হয়নে নহয় আৰু ভৱিষ্যতে যদি কোনোবা আপোনালোকক এনেকুৱা ধৰণৰ এপ বা ৱেবছাইটৰ নাম কয় আপোনালোকে কেনেকৈ গম পাব যে সেই এপটো বা ৱেবছাইটটো ভেৰিফাইড হয়নে নহয় অৰ্থাৎ তাত কিবা স্কেম আছে নেকি তো তাৰ বাবে আমাৰ কিছুমান গভৰ্ণমেণ্ট বডি আছে যেনেকৈ RBI SEBI তাৰপিছত NPCI তাত গৈ আমি ভেৰিফাই কৰিব পাৰোঁ যে এই ৱেবছাইটটো বা এপটো ৰেজিষ্টাৰ হয় নে নহয় SEBI হৈছে যিবিলাক ইনভেষ্টমেণ্ট কোম্পানী আছে বা টক ব্ৰকাৰ আছে ব্ৰকাৰ এজেঞ্চি আছে সিহঁতক নিয়ন্ত্ৰণ কৰা এটা গভৰ্ণমেণ্ট বডি এই SEBIত কোনবিলাক কোম্পানী বা এপ ৰেজিষ্টাৰ্ড হয় বা ব্ৰকাৰ ৰেজিষ্টাৰ্ড হয় তাত এখন লিষ্ট ওলায় আৰু যিবিলাক নাম সেই লিষ্টত আছে তেওঁলোক একচুৱেলি ইণ্ডিয়াত কোম্পানী খুলিবৰ কাৰণে পাৰ্মিশ্যন পায় এতিয়া ধৰক যেনেকৈ 5 পইচা কেপিটেল এইটো আমি খুবেই এডভাৰটাইজমেণ্টত পাই থাকোঁ এইটো এটা লিগেল কোম্পানী হয় বা আন ধৰণৰ যিবিলাক কোম্পানী আছে ধৰক এইটো আগৰৱাল শ্বেয়াৰ ব্ৰকাৰ প্ৰাইভেট লিমিটেড বুলি এনেকুৱা ধৰণৰ কোম্পানী যিবিলাক ৱেবছাইটৰ লিষ্টত মেনশ্যন আছে সেইবিলাকে ইণ্ডিয়াত প্ৰপাৰলি ব্ৰকাৰৰ বিজনেছ কৰিব পাৰে অৰ্থাৎ কোম্পানী খুলিব পাৰে এতিয়া যিবিলাক নাম ওলাই থাকে সেইবিলাক নাম যদি আপোনালোকে ইয়াত নাপায় তেনেহ'লে আপোনালোকে গম পাব যে সেইটো স্কেম হয় নেক্সট কিছুমান পে'মেণ্ট এপ আছে এনেকুৱা পে'মেণ্ট এপ প্ৰতি বছৰে ওলাই থাকে আৰু তাৰে কিছুমান আনঅথৰাইজ হয় আৰু বহুতে টকা পইচাৰ লেনদেন সেই এপবিলাকৰ কাৰণে ক'ৰবাত হেৰাই যায় এতিয়া আপোনালোকে যদি UPI বা NPCI বুলি এটা ৱেবছাইট এটা আছে তাত গৈ পেলাই চাই কোনবিলাক এপৰ থ্ৰুৰে আপোনালোকে পইচা ট্ৰেন্সফাৰ কৰিব পাৰে সেইবিলাকৰ থ্ৰুৰে কৰিলে আপোনালোকৰ টকা পইচাখিনি ছেফ থাকিব ধৰা হ'ল গুগল পে' এমাজন পে' তাৰপিছত মেকমাইট্ৰিপ তাৰপিছত ফোনপে' চেমচাং পে' টাটা নিউ টাইম পে' এইবিলাকৰ থ্ৰুৰে আপোনালোকে টকা পইচা লেনদেন কৰিলে আপোনালোকৰ টকা পইচাখিনি সুৰক্ষিত থাকিব আন কোনোবা মাধ্যমত যদি টকা পইচা আপোনালোকে লেনদেন কৰিব যায় আপোনালোকৰ টকা পইচাখিনি হেৰাই যোৱাৰ চান্স থাকিব গতিকে NPCI এনে এটা ৱেবছাইট গভৰ্ণমেণ্ট বডি হয় য'ত মেনশ্যন আছে যে কোনবিলাক এপৰ থ্ৰুৰে আপোনালোকে টকা পইচা লেনদেন কৰিলে আপোনালোকৰ টকা পইচাখিনি ছেফ থাকিব এটা হ'ল SEBI এটা হ'ল NPCI আৰু নেক্সটটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে গডফাদাৰ তেওঁলোকে কি কৰে তেওঁলোকৰ এখন লিষ্ট ওলায় প্ৰতি বছৰে সেই লিষ্টখন ওলাই লাষ্ট 2023 নৱেম্বৰ 24 ওলাইছিল ইয়াত সেইবিলাক এপ আৰু ৱেবছাইটৰ নাম মেনশ্যন আছে যিবিলাক ইলিগেল হয় ইণ্ডিয়াত তো এইটো অলিব্ৰেড বুলি এটা এপ এটা আছে বহুতে এডভাৰটাইজমেণ্ট পাই থাকে OctaFX বুলি এটা আছে IQ অপশ্যন বুলি আছে এইবিলাক ইণ্ডিয়াত লিগেল নহয় আৰু ইয়াত আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে আপোনালোকে টকা পইচা ঘূৰাই নাপায় বা গভৰ্ণমেণ্টে ইয়াৰ কোনো গেৰাণ্টি নিদিয়ে এতিয়া ৰিচেণ্টলি যিবিলাক এপ বা ৱেবছাইটত আপোনালোকৰ স্কেম হৈছে সেইবিলাকৰ নাম এই লিষ্টখনত আহি যাব কেইদিনমান পিছত গতিকে আপোনালোকে মাত্ৰ এই তিনিটা ৱেবছাইট চালে হ'ল SEBI NPCI আৰু ৰিজাৰ্ভ বেংক ইয়াত গৈ পেলাই আপোনালোকে যদি চাৰ্চ কৰে যে এইবিলাক এপ ইয়াত উপলব্ধ আছে নে নাই বা এইবিলাক ইলিগেল হয় নেকি নামবিলাক পাই যাব আৰু আপোনালোকে নিজকে স্কেমৰ পৰা আৰামছে নিজকে বচাব পাৰিব এই যি স্কেমাৰবিলাক আছে সিহঁতে প্ৰলোভন দিয়ে আচলতে তেওঁলোকে কয় যে আপোনালোকে 1 লাখ টকা ইনভেষ্ট কৰক আমি এমাহ 2 মাহত সেইটোক 2 লাখ টকা কৰি দি আছোঁ সেইটো সম্ভৱ নেকি সেনেকুৱা হ'লেচোন আদানী আম্বানীয়ে বহুত আগৰ পৰা এইবিলাকে কৰি থাকিল হয় তেওঁলোকে যোৱা 30-40 বছৰে ইমান কষ্ট কৰি মেহনত কৰি পেলাই বিজনেছ কৰি পেলাই ইমানখিনি হৈছে আমি যদি এনে ধনী হ'লো হয় তেতিয়াহ'লে তেওঁলোক ক'ত মুম্বাইত বহি পেলাই বিজনেছ কৰি আছে তেওঁলোকে গম নাপালে হয় নেকি তো স্কেমৰ পৰা নিজকে বচোৱাটো বহুত ডাঙৰ কথা নহয় জাষ্ট সামান্য নলেজ থাকিলে হ'ল যাক আমি কমন চেন্স বুলি কওঁ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ